মুহূৰ্তত দিব লৈছো এক বিগ ব্ৰেকিং নিউজ দিল্লীৰ উপমুখ্যমন্ত্ৰী তথা আপৰ নেতা মনীষ সিসোদিয়াৰ বাসগৃহত সিবিআইৰ অভিযান পুৱাৰ ভাগত মনীষ সিসোদিয়াৰ বাসগৃহত উপস্থিত হৈছে গৈ সিবিআইৰ বৰ্তমান সময়লৈকে অভিযান অব্যাহত ৰাখিছে সিবিআইৰ দলে হবেক জনাই আছো এই মুহূৰ্তত ট্ৰাইমেটৰ দৰ্শকক এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মনীষ সিসোদিয়াৰ বাসগৃহত সিবিআইৰ দল টুইট যোগে কথা জনাইছে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াই পুৱাৰ ভাগত সিবিআইৰ এটা দল উপস্থিত হৈছে গৈ মনীষ সিসোদিয়াৰ বাসগৃহত 20টাকৈ স্থানত একে সময়তে সিবিআই চলাইছে অভিযান আবকাৰী সন্দৰ্ভত সিসোদিয়াৰ বিৰুদ্ধে সিবিআইৰ অভিযান আবকাৰী কেলেংকাৰীক লৈ সিসোদিয়াৰ বাসগৃহত সিবিআই অভিযান চলাইছে সিবিআইৰ দলক স্বাগতম জনাইছে মনীষ সিসোদিয়া মনীষ সিসোদিয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ভাল কাম কৰা মানুহক সদায় হাৰাশাস্তি কৰা হয় টুইট যোগে এই কথা উল্লেখ কৰিছে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াই আৰু পুৱাৰে পৰা মনীষ সিসোদিয়াৰ ঘৰত অভিযান অব্যাহত ৰাখিছে সিবিআই আৰু সিবিআইৰ অভিযানত সম্পূৰ্ণ সহযোগ কৰিছে দিল্লীৰ উপমুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এই পৰ্যন্ত কোনো ধৰণৰ আপত্তিজনক তথ্য উদ্ধাৰ কৰিব পৰা নাই সিবিআই শিক্ষাৰ বাবে কৰা ভাল কামত কোনেও বাধা দিব নোৱাৰে এই মন্তব্য কৰিছে মনীষ সিসোদিয়াই মই এজন কট্টৰ নিকা আৰু স্বচ্ছ মানুহ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বাধা দিবৰ কাৰণে এনে ধৰণৰ অভিযান চলোৱা হৈছে বুলি উল্লেখ কৰিছে মনীষ সিসোদিয়াই কিন্তু ডাঙৰ খবৰ এই মুহূৰ্তত যে দিল্লীৰ উপমুখ্যমন্ত্ৰী দুৰ্নীতিৰ বিৰুদ্ধে সদাহৰণ এগৰাকী আপৰ নেতা মনীষ সিসোদিয়াৰ বাসগৃহত সিবিআই অভিযান চলাইছে পুৱাৰে পৰা অভিযান চলাই আছে সিবিআই 20টাকৈ স্থানত একেলগে একে সময়তে প্ৰায় 20টাকৈ স্থানত সিবিআই অভিযান চলাইছে আৰু আবকাৰী কেলেংকাৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে মনীষ সিসোদিয়াৰ বিৰুদ্ধে আৰু তাৰ পাছতে মনীষ সিসোদিয়াই টুইট যোগে প্ৰকাশ কৰিছে যে সিবিআইৰ যি অভিযান তাত মোৰ পূৰ্ণ সহযোগ আছে এই ক্ষেত্ৰত তেওঁ এটা অভিযোগ উত্থাপন কৰিছে যে শিক্ষা আৰু স্বাস্থ্যৰ উন্নয়নৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ থিয় কৰাব বিচাৰিছে আৰু এই মুহূৰ্তত আপোনালোকে যাব বিচাৰিছো মোৰ সৈতে আছে সতীৰ্থ শ্ৰীপৰ্ণা গোস্বামী শ্ৰী কি আছে আপোনাৰ ওচৰত সবিশেষ তথ্য এই সময় হয় যেহেতুকে ইতিমধ্যে আপুনি জনাইছে যে একেলগে 20টাকৈ স্থানত সিবিআই এনে ধৰণে ৰেড কৰিছে আৰু ৰেডৰ ক্ষেত্ৰত মনীষ সিসোদিয়া যিগৰাকী শিক্ষা মন্ত্ৰীও হয় দিল্লীৰ তেখেতৰ ঘৰতো ৰেড বৰ্তমান সময়ত চলি আছে আৰু এই বিষয়ে তেখেতে নিজে আসলতে টুইট কৰি জনায় যে সিবিআই আহিছে মোৰ ঘৰলৈ আৰু তেখেতসকলে বিভিন্ন ধৰণৰ বস্তু চাই আছে কিন্তু এয়া তেখেতে এক ষড়যন্ত্ৰ বুলি নিজে টুইটৰ জৰিয়তে জনায় কেৱল তেখেতেই নহয় আনকি তেখেতৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও নিজেই কয় যে এয়া কেৱল এক ষড়যন্ত্ৰ হয় আৰু তেখেতসকলে টুইটাৰৰ সহায় লৈ এই কথা ক'বলৈ এটা দুটা নহয় কেইবাটাও টুইট কৰিছে দুয়োগৰাকীয়ে মিলি মই পুনে পুনে সেই টুইট কেইটা দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম মনীষ সিসোদিয়া এয়া টুইটাৰ হেণ্ডেল তেখেতৰ মই পুনে পুনে যেতিয়া তললৈ আহিম প্ৰথমে প্ৰায় 30 মিনিট পূৰ্বে তেখেতে কৰা এটা টুইট সেইটো তেখেতে লিখিছে সিবিআই আই হে উনকা স্বাগত হে हम कट्टर ईमानदार है अर्थात आमी निका হয় বুলি তেখেতে এইখিনিতে দাবী কৰি পেলাই লিখিছে লাখো बच्चों का भविष्य बना रहे हैं अर्थात বিভিন্ন লাখ লাখ শিক্ষাৰ্থীৰ আমি ভৱিষ্যত গঢ়ি আছো बहुत ही दुर्भाग्यपूर्ण है कि हमारे देश में जो अच्छा काम करता है उसे इसी तरह परेशान किया जाता है इसलिए हमारा देश अभी तक नंबर 1 नहीं बन पाया अर्थात सीबीआई तेखেতৰ ঘৰ ৰেড কৰাৰ কাৰণে কৈছে যি সকলে ভাল কাম কৰি থাকে সেই সকলৰ ঘৰত এনে ধৰণৰ ৰেডৰ কাম হয় বুলি তেখেতে দাবী কৰি পেলাই কয় যে এইবোৰ কাৰণে এনে ধৰণে যি সকল লোকে ভাল কাম কৰে সেই সকল লোকৰ বিৰুদ্ধে কিছুমান ষড়যন্ত্ৰ কৰা যায় বাবে আমাৰ দেশ আজিলৈকে নাম্বাৰ 1 হ'ব নোৱাৰিলে বুলি তেখেতৰ প্ৰথমটো টুইটত কয় আৰু তাৰ পিছতে এটা মাত্ৰ 1 মিনিট পিছতে তেখেতে আন এটা টুইট কৰে অৰ্থাৎ 30 মিনিট পূৰ্বে কৰা টুইটটোৰ পিছতে 29 মিনিট পিছত তেখেতে আন এটা টুইট কৰে আৰু সেই টুইটটোত তেখেতে লিখি পেলাই তেখেতে কয় যে हम सीबीआई का स्वागत करते हैं जांच में पूरी सहयोग देंगे ताकि सच जल्द सामने आ सके अर्थात सीबीआई সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব যাতে সত্য সন্মুখলৈ আহিব পাৰে এইদৰে লিখি তেখেতে কয় अभी तक मुझ पर कोई केस
किए लेकिन कुछ नहीं मिला অৰ্থাৎ মোৰ ওপৰত এতিয়ালৈকে বহুতো কেছ কৰা গৈছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেখেতসকলে বস্তু বিচাৰি পোৱা নাই মোৰ এগেইনষ্টত বা মোৰ বিৰুদ্ধে इसमें भी कुछ नहीं निकलेगा অৰ্থাৎ এই যি ৰেড কৰিছে ইয়াতো কিন্তু একো তথ্য নোলাব বুলি তেখেতে দাবী কৰিছে देश में अच्छी शिक्षा के लिए मेरा काम रोका नहीं जा सकता দেশত ভাল শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ ক্ষেত্ৰত মোক কিন্তু কোনেও বাধা দিব নোৱাৰে বুলি মনীষ সিসোদিয়াই তেখেতৰ 2 নম্বৰ টুইটত কয় ইয়াৰ পিছতে তেখেতৰ 3 নম্বৰ টুইট আকৌ 29 মিনিট পিছতে তেখেতে আন এটা টুইট কৰে সেই টুইটত তেখেতে লিখিছে ये लोग दिल्ली की शिक्षा और स्वास्थ्य के शानदार काम से परेशान है অৰ্থাৎ দিল্লীত যি শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাল কাম হৈছে সেই কামখিনি তেখেতসকলক অশান্তি কৰিছে বুলি তেখেতে দাবী কৰিছে ইয়াৰ পিছত কয় इसलिए दिल्ली के स्वास्थ्य मंत्री और शिक्षा मंत्री को पकड़ा गया है दिल्लीৰ স্বাস্থ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক সেই কাৰণে ধৰিছে বুলি তেখেতৰ দাবী ताकि शिक्षा स्वास्थ्य के अच्छे काम को रोका जा सके এই যে ভাল কাম হৈ আছে দিল্লীত সেই কামখিনি যাতে ৰখাই দিব পাৰে বাধা আৰোপ কৰিব পাৰে তাৰ বাবে এনে ধৰণৰ ষড়যন্ত্ৰ কৰা বুলি তেখেতে কয় हम दोनों के ऊपर झूठे आरोप है कोर्ट में सच सामने आ जाएगा অৰ্থাৎ আমাৰ ওপৰত এয়া মিছা আৰোপ লগাইছে বুলি মনীষ সিসোদিয়াৰ দাবী এনে ধৰণে এটা দুটা তিনটা টুইট কৰে মনীষ সিসোদিয়া আৰু কেৱল তেখেতৰ টুইটে নহয় ইয়াৰ উপৰি মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী এগৰাকী অৰবিন্দ কেজৰিৱালৰ তেখেতৰ টুইটাৰ হেণ্ডেল হয় এটো আৰু টুইটাৰ হেণ্ডেলত যেতিয়া আমি তললৈ যাম তেতিয়া দেখিবলৈ পাব আপুনি অৰবিন্দ কেজৰিৱালেও দুটাকৈ টুইট কৰিছে এই ঘটনাৰ ওপৰত প্ৰথমটো 19 মিনিট পূৰ্বে তেখেতে এটা টুইট কৰে সেই টুইটত তেখেতে লিখিছে दिल्ली के शिक्षा और स्वास्थ्य मंडल की पूरी दुनिया चर्चा कर रही है इसे ये रोकना चाहते हैं অৰ্থাৎ দিল্লীত যি বৰ্তমান সময়ত শিক্ষাৰ ক্ষেত্ৰত যি কাম হৈ আছে সেই কামখিনিক এখেতসকলে বাধা আৰু কৰিব বিচাৰে বুলি লিখিছে इसलिए दिल्ली के स्वास्थ्य और शिक्षा मंत्रियों पर रेड और गिरफ्तारी আৰু সেই কাৰণেই দিল্লীৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰীৰ ওপৰত এনে ধৰণৰ কাৰ্য কৰি সেই সকল লোকৰ ওপৰত ৰেড কৰি गिरफ्तार অৰ্থাৎ তেখেতসকলক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে 75 सालों में जिसने भी अच्छे काम की कोशिश की उसे रोका गया 75 বছৰ যেহেতুকে স্বাধীনতাৰ 75টা বছৰ সম্পূৰ্ণ হৈছে সেই ক্ষেত্ৰত তেখেতে কৈছে 75টা বছৰত যোনে ভাল কাম কৰিব বিচাৰিছে সেই সকলকে বাধা দিয়া গৈছে বুলি তেখেতে মন্তব্য কৰে इसलिए भारत पीछे रह गया আৰু সেইটো কাৰণেই ভাৰত আজিলৈকে পিছুৱাই থাকি গল বুলি তেখেতে দাবী কৰিছে ইয়াৰ পিছত তেখেতে লিখিছে দিল্লী के अच्छे कामों को रोकने नहीं देंगे আৰু অৰবিন্দ কেজৰিৱালে এনে ধৰণে লিখি কয় যে দিল্লীত যি ভাল কাম হৈ আছে সেই কামখিনিত কিন্তু বাধা আৰোপ কৰিবলৈ দিয়া নহব বুলি অৰবিন্দ কেজৰিৱালৰ টুইট আৰু ইয়াৰ পিছতে আন এটা টুইট কৰিছে অৰবিন্দ কেজৰিৱালে মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আৰু সেই টুইটটো মনীষ সিসোদিয়াৰ এটা টুইটত তেখেতে ৰিটুইট কৰি পেলাই এনে ধৰণে তেখেতে লিখে जिस दिन अमेरिका के सबसे बड़े अखबार NYT अर्थात न्यूयॉर्क टाइम्स के फ्रंट पेज पर दिल्ली शिक्षा मंडल की तारीफ और मनीष सिसोदिया की तस्वीर छपी उसी दिन मनीष के घर केंद्र ने CBI भेज दिया अर्थात जितो दिনত मनीष सिसोदियार বিষয়ে তেখেতৰ ভাল কামৰ বিষয়ে নিউয়ৰ্ক টাইমছৰ ফ্ৰন্ট পেজত লিখা গল সেই দিনাই কিন্তু তেখেতৰ ঘৰত CBI পঠাই দিলে বুলি তেখেতে লিখিছে CBI का स्वागत है पूरा कोऑपरेट करेंगे पहले भी कई जांच रेड हुए कुछ नहीं मिला अब भी कुछ नहीं निकलेगा अर्थात CBI সম্পূৰ্ণৰূপে আমি স্বাগতম জনাইছো আহক যি বস্তু বিচাৰে তেখেতসকলে চাব পাৰে ইয়াৰ পূৰ্বেও বহু ধৰণৰ এনে ধৰণৰ কাৰবাৰী হৈছে বহু ধৰণৰ ৰেড হৈছে একো পোৱা নাই আৰু এইবাৰো একোৱে নেপাব বুলি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দাবী নিশ্চয়কৈ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো শ্ৰীপৰ্ণা প্ৰাইভেটৰ দৰ্শকক জনাইছো দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াৰ বাসগৃহত CBI অভিযান চলাইছে আৰু ইয়াৰ পাছতে মনীষ সিসোদিয়াই টুইট যোগে কেতবোৰ মন্তব্য কৰিছে যত নেকি উল্লেখ কৰিছে তেওঁৰ বিৰুদ্ধে এনে ধৰণৰ ষড়যন্ত্ৰ কৰা হৈছে দিল্লীত যি ধৰণৰ উন্নয়ন হৈছে শিক্ষাৰ ক্ষেত্ৰত হওক স্বাস্থ্যৰ ক্ষেত্ৰত হওক সেই উন্নয়নসমূহ বাধা প্ৰদান কৰিবৰ কাৰণে এনে ধৰণৰ অভিযান চলোৱা হৈছে দিল্লীত যি ধৰণে স্বাস্থ্য মডেল আৰু শিক্ষা মডেল প্ৰস্তুত কৰি তাৰ বাবে কাম কৰি থকা হৈছে দিল্লী চৰকাৰে কাম কৰি আছে সেইসমূহ কামক বাধা প্ৰদান কৰিবৰ কাৰণে এনে ধৰণৰ অভিযান চলোৱা হৈছে কিন্তু এই অভিযানত কোনো ধৰণৰ একো তথ্যই CBI লাভ নকৰে বুলি উল্লেখ কৰিছে মনীষ সিসোদিয়া